Today we are going to discuss the second equation of motion, that is S is equal to ut plus half at square by the method of calculus. আজি আমি ইকুৱেশ্যন অফ মোশ্যনৰ ছেকেণ্ড ইকুৱেশ্যনটো কেলকুলাছ মেথডত ডিৰাইভ কৰিম। ইজ ইট অ'কে? এছ ইজ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ। অলৰেডি এই ইকুৱেশ্যনটো তোমালোকে ডিৰাইভ কৰিছা তোমালোকৰ ক্লাছ 9ত। তাক ডিৰাইভ কৰিছিলা ফ্ৰম ভেল'চিটি টাইম গ্ৰাফৰ পৰা, হয়নে? আজি আমি এইটো ডিৰাইভ কৰিম বাই দ্য মেথড অফ কেলকুলাছ। সে a body is uniformly accelerated. A body is uniformly accelerated. A body is moving with constant acceleration in this direction. Eta body constant acceleration of eitu dikhot goi ase. This is the initial point of the body. Eitu initial point of the body. Initial point mane t is equal to 0. Into final point of the body. Here time t. এই টিৰ মিনিংটো টাইম। টি ইজ 0, এইটো ইনিচিয়েল। ইয়াৰ পৰা ইয়ালৈ যাবলৈ তাক কিমান সময় লাগে? 3 ছেকেণ্ড লাগে। তাৰমানে এইটো টি মানে টাইম, এইটো টি মানে নিউমাৰিকেল ভেলুটো। ধৰা ইয়াৰ পৰা ইয়ালৈ যাবলৈ বডিটোক 10 মিনিটছ লাগে, 1 আৱাৰ লাগে। অ'কে, 1 আৱাৰ লাগে। এইটো হ'ল ফাইনেল পজিশ্যন, এইটো ইনিচিয়েল পজিশ্যন। সে দ্য ইনিচিয়েল ভেল'চিটি অফ দ্য বডি ইজ ইউ। মই আকৌ বেছি ভালকৈ ডিফাইন কৰি দিছোঁ। এ বডি মুভছ উইথ কনষ্টেণ্ট এক্সিলাৰেশ্যন এলং এ ষ্ট্ৰেইট লাইন ফ্ৰম এ টু বি। দিছ ইজ ইনিচিয়েল, টি ইজ 0, দিছ ইজ ফাইনেল, টি ইজ টি। অ'কে, দিছ ইজ ইনিচিয়েল ভেল'চিটি অফ দ্য বডি, দিছ ইজ ইউ। দিছ ইজ ইনিচিয়েল ভেল'চিটি অফ দ্য বডি, দিছ ইজ ইউ। So we have to find out the distance traveled by the body in terms of initial velocity, acceleration and time of travel. So what we are doing here, we divide the entire path into large number of equal intervals, each of dt. মই কি কৰিম, ইয়াৰ পৰা ইয়ালৈ যিটো টাইম আছে এই টাইমটোক মই এই গোটেই টাইমখিনিক মই ইয়াৰ পৰা ইয়ালৈ যিটো টাইম আছে এই গোটেই টাইমখিনিক মই লাৰ্জ নাম্বাৰ অফ ইকুৱেল ইণ্টাৰভেলত ভাগ কৰি ল'ম। Okay, we divide the entire path into entire path or entire time into large number of equal interval each of dt, and I take this particular interval. মই এই particular intervalটো লৈছোঁ, এই particular intervalটো লৈছোঁ। So মই এইটো কৈছোঁ, in this interval body travels a displacement ds. In this interval body covers a distance ds in time dt. In time dt. So মই কিয় ds লিখিছোঁ? কাৰণ এই ইণ্টাৰভেলটো মই বহুত সৰু লৈছোঁ। Why I have taken this distance ds? Because this interval is taken as very small. Let in this interval dt body travels a distance ds or body has a displacement ds. So what is the velocity at this instant? What is velocity at this instant? This is the instantaneous velocity at this instant. So instantaneous velocity at this instant is ds by dt. তোমালোকে এটা চাবা, ইয়াত মই প্ৰতিটো ইণ্টাৰভেল dt লৈ গৈছোঁ, কিন্তু ইন এভৰি ইণ্টাৰভেল বডি কভাৰ্ছ স্লাইটলি মোৰ ডিষ্টেঞ্চ। বডিটোৱে কি কৰিব, অলপমান বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব দেন ইটছ প্ৰিভিয়াছ। এইটো ইণ্টাৰভেলত যিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব, এইটো ইণ্টাৰভেলত বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব, এইটো ডিষ্টেঞ্চত বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব, ইয়াত আৰু অলপ বেছি ট্ৰেভেল কৰিব এনেকৈ। কাৰণ বডিটো ইউনিফৰ্মলি এক্সিলাৰেটেড হৈ আছে নহয়। ইউনিফৰ্মলি এক্সিলাৰেটেড মানে কি? ভেল'চিটি অফ দ্য বডি গ্ৰেজুৱেলি ইনক্ৰিজেছ। ইফ ভেল'চিটি ইনক্ৰিজেছ, যদি ভেল'চিটি ইনক্ৰিজ কৰিব লাগে ডিএছটো ইনক্ৰিজ কৰি থাকিব লাগিব। বুজি পাইছেনে?
তাহলে প্ৰতিটো ইণ্টাৰভেলত বডিটোৱে অলপমান বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব কিয় কৰিব কনষ্টেণ্ট এক্সিলাৰেশ্যন তাহলে ভেলোসিটি ইনক্ৰিজেছ velocity increase কৰিব লাগিলে কি হ'ব লাগিব ds has to increase কাৰণ টাইম ইন্টাৰভেলটো মই সবতে একে লৈছো বুজি পাইছা so if a body accelerate uniformly সেইকাৰণে মই ডিসটেন্স টাইম গ্ৰাফটো আমাৰ কেনেকুৱা আছিল মনত পৰে না ডিসটেন্স টাইম গ্ৰাফটো এনেকুৱা নাছিল জানো this is the distance time graph if a body accelerate uniformly এটা বডি যদি ইউনিফর্মলি accelerate কৰে তা ডিসটেন্স টাইম গ্রাফটো কিমান হ'ব ডিসটেন্স টাইম গ্রাফটো হ'ব তাৰমানে প্ৰতিটো ইকুৱেল ইণ্টাৰভেলত ইট উইল কভাৰ মোৰ এণ্ড মোৰ ডিসটেন্স ঠিক আছে এইটো আমি কি পাইছিলোঁ ইনষ্টেণ্টেনিয়াছ ভেলোচিটি এট দিছ ইনষ্টেণ্ট সে টাইম অফ ট্ৰেভেল ফ্ৰম হিয়াৰ টু হিয়াৰ ইয়াৰ পৰা ইয়ালৈ আহিবলৈ তাক টি ছেকেণ্ড সময় লাগে টি ছেকেণ্ড তাৰমানে ধৰি লোৱা মই কৈ দিছোঁ আকৌ কনফিউজন হ'ব চব টি কৈ আছোঁ ধৰা ইয়াৰ পৰা ইয়ালৈ আহিবলৈ 10 ছেকেণ্ড ইয়াৰ পৰা ইয়ালৈ আহিবলৈ তাক 5 ছেকেণ্ড লাগে বুজি পাইছা তাৰমানে ইয়াৰ পৰা ইয়ালৈ আহিবলৈ 30 ছেকেণ্ড লাগে হোৱাট ইজ ভেলোচিটি এট দিছ ইনষ্টেণ্ট so velocity at this instant can be written as velocity at this instant can be written as u plus at তাহলে এইটো ইনষ্টেণ্টত velocity কিমান হ'ব in terms of initial velocity এইটো হ'ব u plus at what is the it is the time of travel from this point to this point so therefore substitute this value in this equation so what we get u plus at is equal to ds by dt ইয়াৰ পৰা আমি ক্ৰস মাল্টিপ্লাই কৰি দিয়া u into dt plus at into dt is equal to ds মই ইকুৱেশ্যনটো উল্টাকে লিখি দিওঁ ds টো লেফট হ্যান্ড সাইডত নিম এইটো পোরশন ইফালে নিম সো ds is equal to u into dt plus at into dt ক্লিয়াৰ হৈছে বস্তুখিনি লিখি লোৱা লিখি লওঁতে ভিডিঅ'টো ষ্টপ কৰি ল'বা লিখি লওঁতে ভিডিঅ'টো ষ্টপ কৰি ল'বা now integrating এটা টোটাল ডিসটেন্স না লাগিব জানো টোটাল ডিসটেন্স কেনেকৈ ওলাম ডিসটেন্স ট্ৰেভেল ইন দিস ইন্টারভেল 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 এই গোটেইখিনি ডিসটেন্স মই কি কৰিম প্লাস কৰিম হয়নে নহয় মই গোটেইখিনি ইন্টারভেল প্লাস কৰিলে মই কি পাম টোটাল ডিসটেন্স ট্ৰেভেল পাইলে বডিটো পাম এডিশন মানে কি বুলি কয় ইন্টিগ্ৰেশন নহয় জানো ইন্টিগ্ৰেশনৰ জেনারেল মিনিংটো কি এডিশন ইন্টিগ্ৰেশনৰ জেনারেল মিনিংটো হ'ল এডিশন কিয় ইন্টিগ্ৰেট কৰে কাৰণ আমাৰ ডিসটেন্স লেভেলবিলাক কি বহুত সৰু সেইকাৰণে আমি নৰ্মেল এলজেব্ৰাত নকৰি পেলাই আমি কি কৰিম ইন্টিগ্ৰেশন মেথডত কম ইন্টিগ্ৰেটিং বিটুইন লিমিটস between limits to কি হ'ব ইয়াৰ পৰা ইয়ালৈ হ'ব ইয়াৰ পৰা ইয়ালৈ লিমিটটো হ'ব লেফট হ্যান্ড সাইডত আমি কি পাম সব ডিসটেন্স যোগ কৰিলে টোটাল ডিসটেন্স পাম ইয়াত আমি কোনটো ইন্টিগ্ৰেট কৰিম আমি d তে ইন্টিগ্ৰেট কৰিম u টো কনস্ট্যান্ট মই d তে ইন্টিগ্ৰেট কৰিম আৰু ইয়াত মই কোনটো ইন্টিগ্ৰেট কৰিম t into dt কৰিম লিমিটটো কি 0 to t so মই এই পোরশনখিনি মুছি দিছো so ইয়াৰ পিছত ইন্টিগ্ৰেটিং বিটুইন দ্য লিমিটছত মই কিমান পাম integration of ds 0 to s integration of dt 0 to t plus integration of t into dt limit to 0 to t মাগে কৈছিলো u to কিয় ইন্টিগ্ৰেট নকৰো u to constant এখানে it comes outside integration a to কি হৈছে constant it comes outside the integration clear হৈছে ইফালে মই কি এড কৰিছো টাইম এড কৰিছো এখানে টাইমৰ লিমিটটো পুট কৰিছো টাইমৰ লিমিট কিমান 0 to t ইফালে মই কি এড কৰিছো ডিসটেন্স এড কৰিছো ডিসটেন্স এড কৰিলে মই কিমান পাম টোটাল ডিসটেন্স পাম
So in the last class আমি কৰিছিলো ইন্টিগ্ৰেশন অফ x to the power m into dx কি আছিল x to the power m plus 1 divided by m plus 1 এটা আমি লাস্ট ক্লাসত ফর্মুলা দিছিলো সো সেইফালৰ পৰা চাব গ'লে ইন্টিগ্ৰেশন অফ ds কিমান হ'ব ইন্টিগ্ৰেশন অফ ds টো হ'ব আসলে এনেকে লিখিব লাগে s to the power 0 into ds s to the power 0 মানে কি 1 নহয় জানো ইয়াৰ এটা 1 থকা বুলি ধৰি লৈছো ধৰি ললে কিমান হ'ব s to the power 0 plus 1 divided by 0 plus 1 তাৰ মানে কিমান হ'ব s হ'ব এখানে ইন্টিগ্ৰেশন অফ ds মানে s ইয়াত ইন্টিগ্ৰেশন অফ dt এইটো এক্স্যাক্টলি সেম ইন্টিগ্ৰেশন অফ dt মানে মোৰ কিমান হ'ব t হ'ব আন্ডাৰ দা সেম লজিক ইন্টিগ্ৰেশন অফ ds যেনেকে s হয় ইন্টিগ্ৰেশন অফ dt t হয় এবাৰ এজনে কৈছিল যে ডিফারেন্সিয়েশন আৰু ইন্টিগ্ৰেশন দুইটা ইনভার্স অফ ইচ আদার এখানে এইটো আৰু এইটো ক্যান্সেল হৈ যায় হলে তোমাৰ কি থাকি যায় এটা রং মেথড কিন্তু মনত ৰাখিবৰ কাৰণে সুবিধা এবাৰ এজন টিচাৰে কৈছিল যে এইটো ইন্টিগ্ৰেশন এইটো ডিফারেন্সিয়েশন আৰু ইন্টিগ্ৰেশন কি ইনভার্স অফ ইচ আদার এখানে এইটো আৰু এইটো সিম্পল ক্যান্সেল হৈ যায় থাকিলে কি থাকিব টি থাকিব therefore we are getting t কিন্তু এই পার্টিকুলার লজিকটো খালি এইটো ইকুয়েশনৰ ক্ষেত্ৰতে এপ্লিকেবল হয় বাকি বিলাকত এপ্লিকেবল নহয় এখানে মই কৈছো দিস ইজ এ রং ম্যাথমেটিক্স integration of ds is as হয় due to this particular formula according to the same formula integration of dt is t it is okay so what is integration of t into dt integration of t into dt কিমান হ'ব ইয়াত t ৰ পাৱাৰ কিমান আছে 1 আছে t to the power 1 plus 1 divided by 1 plus 1 বুঝি পাইছানে তাহলে integration of ds is s integration of dt is t integration of t into dt কিমান integration of t into dt কিমান t square by 2 so ইয়াত চোৱা ইয়াত মোক integration of ds ৰ জায়গাত মই কি লিখিম এইটোৰ জায়গাত কি লিখিম s লিখিম integration of dt ৰ জায়গাত কি লিখিম t লিখিম integration of t into dt কি লিখিম t square by 2 লিখিম so এখানে লিখি লবা ভিডিওটো স্টপ কৰি লবা লিখি লওঁতে so integration of ds মানে s 0 to s integration of dt মানে t 0 to t এইটো ডেফিনিট ইন্টিগ্রেশন বুলি কয় HS সেকেন্ড ইয়াৰৰ এইটো লাস্ট চ্যাপ্টার ইন্টিগ্রাল ক্যালকুলাসৰ integration of t into dt মানে t square by 2 0 to t এটা ভ্যালু বিলাক পুট কৰা আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট এটো আপাৰ লিমিট কয় এটো লোৱাৰ লিমিট হয়নে একচুয়ালি কি আপাৰ লিমিট মানে কি ফাইনাল ভ্যালু এটো মোৰ কি ইনিশিয়াল ভ্যালু এটো হ'ব মোৰ t minus 0 a এটো হ'ব মোৰ t square by 2 minus 0 square by 2 if I do this calculation then s is equal to ut plus half at square this is the second equation এইটো আমাক ডিসপ্লেসমেন্ট দিব এইটো ইনিশিয়াল ভেলোসিটি এইটো অ্যাক্সিলারেশন t is time of travel so during the derivation vector symbol is not necessary তোমালোকে দিব পাৰা derivation of vector symbol নালাগে গতিকে যদি ভেক্টৰিক্যালি লিখিব বিচাৰা s is equal to u t plus half a t square by 2 half a t square so এনেকে তোমালোকে ডাইৰেকশনটো দি দিলে এইটো হৈ যাব ক্লিয়াৰ হৈছে এইটো লিখি লোৱা এইটো ভিডিওটো লিখি লোৱা লিখি লওঁতে ভিডিওটো ষ্টপ কৰি ল'বা মই বেলেগকে PDF ফাইল সাপ্লাই নকৰোঁ এবাৰ now I want to derive the third equation
v square is equal to u square plus twice as. এতিয়া মই থাৰ্ড ইকুৱেশ্যনটো ডিৰাইভ কৰিম v square is equal to u square plus twice as. এই ইকুৱেশ্যনটো আমি এতিয়া ডিৰাইভ কৰিম আগৰ দৰে একে মেথড I consider a body moving with constant acceleration along the straight line. This is the initial position, this is the final position. Let velocity at this point is equal to u and velocity at the final point is v and distance traveled between them is s. So you just see the equation. What is the nature of the equation? We have to calculate the displacement of the body or distance traveled by the body along a straight line in terms of initial velocity, final velocity and acceleration. This equation is derived only for the condition of constant acceleration. Acceleration is constant. In the same manner, I divide the entire time of travel into large number of equal intervals, each of dt. আগৰটোৰ দৰে একে মই গোটেই ডিষ্টেন্সটো গোটেই টাইম অফ ট্ৰেভেলটো কি কৰিছোঁ লাৰ্জ নাম্বাৰ অফ ইকুৱেল ইণ্টাৰভেল ডিটিত ডিভাইড কৰিছোঁ মই লাষ্ট ক্লাছত কৈছিলোঁ ডিটি আৰু ডেল্টা টিৰ মাজৰ ডিফাৰেন্সটো কি ডেল্টা টি বুলি ক'লে এনেকুৱা এটা টাইম ইণ্টাৰভেল যিটো আমি মেজাৰ কৰিব পাৰোঁ উইথ দ্য হেল্প অফ আৱাৰ নৰ্মেল মেজাৰিং ইনষ্ট্ৰুমেণ্ট আমাৰ যিটো হাতত মোৰ হাতত ঘড়ী নাই এতিয়া আমাৰ যদি নৰ্মেল ঘড়ী থাকে সেই নৰ্মেল ঘড়ীত আমি মিনিমাম কিমান মেজাৰ কৰিব পাৰোঁ 1 ছেকেণ্ড মেজাৰ কৰিব পাৰোঁ তো 1 ছেকেণ্ড যদি হয় তো ডেল্টা টি হ'ব কিন্তু তুমি যদি এনেকুৱা এটা লিমিট পুট কৰি দিয়া যে ডেল্টা টি টেন্ডছ টু 0 তাহলে টাইম ইন্টারভেল টু 10⁻⁵ সেকেন্ড 10⁻⁸ সেকেন্ড তো তেতিয়া তোমার সেই টাইম ইন্টারভেলটোকে আমি কি বুলি কম ডিটি বুলি লিখিম ক্লিয়ার হৈছে তো মই কি কৰিছো গোটেই টাইম অফ ট্ৰেভেলটো এন্টায়াৰ টাইম অফ ট্ৰেভেল ইজ ডিভাইডেড ইনটু লাৰ্জ নাম্বাৰ অফ ইকুৱেল ইন্টাৰভেলস ইচ অফ ডিটি say I consider this particular interval let in this interval dt the body covers distance ds and has increase in velocity dv মই ধৰি লৈছো এইটো ইন্টাৰভেল ডিটিত বডিটোৱে কিমান ডিস্টেন্স ট্ৰেভেল কৰিছে ds ট্ৰেভেল কৰিছে আৰু ইনক্ৰিজ ইন ভেলোচিটিটো কিমান হৈছে dv হৈছে আগৰ নিউমাৰিকেলটোত আগৰ থিওৰিটোত মই যিটো কথা কৈছিলো যিমানে টাইমটো মই যেতিয়াই টাইম ইন্টাৰভেলটো দূৰলৈ লৈ গৈ থাকিম যেতিয়াই মই টাইম ইন্টাৰভেলটো দূৰলৈ লৈ গৈ থাকিম distance traveled by the body in that interval also gradually increases বুঝি পাইছানে distance traveled by the body also gradually increases কাৰণ constant acceleration নহয় constant acceleration মানে তোমাৰ কি constant acceleration মানে কি velocity increases at equal rate the velocity যদি বাঢ়ি বাঢ়ি গৈ থাকে in equal interval body travels more and more distance এখিনি লিখিব নালাগে কিন্তু পৰীক্ষাত ইট ইমপ্লাইজ তাৰমানে এতিয়া তোমালোকে বহিত লিখি ল'বা কিন্তু এইখিনি পৰীক্ষাত লিখিব নালাগে বুজি পাইছা তো কি কৈছো ইন দিস ইন্টারভেল চেঞ্জ ইন ভেলোসিটি অফ দ্য বডি ইজ dv আৰু ডিস্টেন্স ট্ৰেভেলড বাই দ্য বডি ইজ ds সেইকাৰণে কি হয় s আৰু v দুইটা ফাংচন অফ টাইম t হয় এতিয়া কথা হ'ল ফাংচন বুলি ক'লে তোমালোকৰ আৰু মূৰটো গৰম হ'ব হয় না কি বস্তু ফাংচন মানে তোমাৰ কি একচুয়ালি when the time changes velocity and distance traveled by the body also changes এটোকে ফাংচন বুলি কয় তাৰমানে এই পাৰ্টিকুলাৰ এক্সাম্পলটো যেতিয়া এটা বডি কনস্ট্যান্ট এক্সিলাৰেশনত গৈ থাকে কোন
at every interval distance traveled by the body is different হয় ন সেইকাৰণে আমি কওঁ যে s আৰু v দুইটা ফাংচন অফ টাইম t হয় টাইম ইনক্ৰিজ হৈ গৈ থাকিলে ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য বডিটো ইনক্ৰিজ হৈ গৈ থাকে লগতে চেঞ্জ ইন ভেল'চিটিটো তোমাৰ চেঞ্জ হৈ গৈ থাকে অ'কে সেইকাৰণে মই এইটো কৈছোঁ চ' মই ইয়াত কি লৈছোঁ এটা স্মল ইণ্টাৰভেল ডি টি লৈছোঁ এই ইণ্টাৰভেল ডি টিটো চেঞ্জ ইন ভেল'চিটি ডি ভি চেঞ্জ ইন ভেল'চিটি ডি ভি গতিকে এক্সিলাৰেশ্যনটো মোৰ কিমান হ'ব এ ইজ ইকুৱেল টু ডি ভি বাই ডি টি এ ইজ ইকুৱেল টু ডি ভি বাই ডি টি মই এটা সৰু ইণ্টাৰভেল লৈছোঁ ডি টি আৰু সেইটো ইণ্টাৰভেলত মোৰ কি হৈছে ইন দিছ ইণ্টাৰভেল চেঞ্জ ইন ভেল'চিটিটো ডি ভি গতিকে এক্সিলাৰেশ্যন মোৰ কিমান হ'ব এ ইজ ইকুৱেল টু ডি ভি বাই ডি টি এইখিনি খুব ভালকৈ চাবা এই বস্তুটোক মই এনেকৈ লিখিব পাৰিম ডি ভি বাই ডি এছ ইনটু ডি এছ বাই ডি টি ডি ভি বাই ডি টিটোক মই লিখিব পাৰিম ডি ভি বাই ডি এছ ইনটু ডি এছ বাই ডি টি কিয় পাৰিম কাৰণ ভেল'চিটি আৰু ডিছপ্লেচমেণ্ট দুইটা টাইমৰ লগত ভেৰি হৈ আছে টাইম চেঞ্জ হ'লে টাইম চেঞ্জ মানে কি এইটো ইণ্টাৰভেলত যিমান ডিষ্টেঞ্চ হ'ব এইটো ইণ্টাৰভেলত ডিষ্টেঞ্চ ট্ৰেভেলটো বেছি হ'ব ইয়াত আৰু অলপ বেছি হ'ব সেইকাৰণে আমি তাক এনেকৈ লিখিব পাৰোঁ আৰু মেথমেটিকেলিও পচিবল এইটো কাটি দিয়া ইফ উই কাট দিছ এণ্ড দিছ উই উইল গেট এগেইন ডি ভি বাই ডি টি বুজি পাইছা কিন্তু এই যে মই ডি এছ বাই ডি টিটো লিখিলোঁ ডি এছ বাই ডি টি মানে কি ইনষ্টেণ্টেনিয়াছ ভেল'চিটি নহয় জানো কোনটো ইনষ্টেণ্টত এইটো ইনষ্টেণ্টত ইনষ্টেণ্টেনিয়াছ ভেল'চিটি হ'ব এইটো ইনষ্টেণ্টত ইনষ্টেণ্টেনিয়াছ ভেল'চিটি হ'ব বাট ds by dt is equal to vi মানে কি instantaneous velocity instantaneous velocity কোনটো ইণ্টাৰভেলত এইটো ইণ্টাৰভেলত যেহেতু মই কৈছোঁ ইন এভৰি ইণ্টাৰভেল dt body cover slightly more and more distance মই যদি ইয়াৰ পৰা ইফালে গৈ থাকোঁ ইকুৱেল ইণ্টাৰভেলত ডিটিত বডিটোৱে অলপমান বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰি থাকে তাৰমানে ইনষ্টেণ্টেনিয়াছ ভেল'চিটি ইয়াত যিমান হ'ব ইয়াত অলপ বেছি হ'ব ইয়াত অলপ বেছি হ'ব ইয়াত আৰু অলপ বেছি হ'ব তাৰমানে এই ভিটো কোনটো ইনষ্টেণ্টত লৈছে এইটো খুব ইম্পৰ্টেণ্ট আচ্ছা এইবিলাক নাজানিলেও এইবিলাক নাজানাকেও আমি ডিৰাইভ কৰিব পাৰিম কিন্তু ফিজিক্স বোলা বস্তুটো কৰে ফিজিক্স মানে কি ফিজিক্স এইটোকে ফাণ্ডা বুলি কয় হয় নহয় ফিজিক্স কনচেপ্ট ক্লিয়াৰ হ'ব লাগে এইটো কনচেপ্ট বুলি কয় দেট ইজ দ্য ডিফাৰেঞ্চ বিটুইন মেথমেটিক্স এণ্ড ফিজিক্স বুজি পাইছানে এটা ফিজিকেল ইকুৱেশ্যনত এভৰি টাৰ্মৰ মিনিং থাকে ক্লিয়াৰ হৈছে চ' এতিয়া মই এইটো ছাবষ্টিটিউট কৰি দিলে মোৰ কিমান হ'ব এ ইজ ইকুৱেল টু ডি ভি বাই ডি এছ ইনটু ভি এতিয়া মই ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ কৰিলে মই কিমান পাম এ ইনটু ডি এছ ইজ ইকুৱেল টু ভি ইনটু ডি ভি মই ভিটো ইফালে লিখি ডি ভিটো ইফালে নিছোঁ ক্লিয়াৰ হৈছে এইটো ক্লিয়াৰ হৈছে লিখি লোৱা এইখিনি তাৰমানে এইটো ইকুৱেশ্যনে কি ৰিপ্ৰেজেণ্ট কৰিছে এইটো ইকুৱেশ্যনে ৰিপ্ৰেজেণ্ট কৰিছে যে ইন দিছ ইণ্টাৰভেল ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য বডি ইজ ডি এছ আৰু at this interval what is instantaneous velocity this is the instantaneous velocity and what is the change in velocity in this interval change in velocity is dv এইটো ইকুৱেশ্যনৰ পৰা আমি কি গম পাওঁ যে এই পাৰ্টিকুলাৰ ইণ্টাৰভেলটো ডিষ্টেঞ্চ ট্ৰেভেল বাই দ্য বডি ds instantaneous velocity at this point is v আৰু এইটো ইণ্টাৰভেলত চেঞ্জ ইন ভেল'চিটি কিমান হ'ব dv হ'ব now integrating between limits এতিয়া মই এইটো ইন্টিগ্ৰেট কৰিম ইন্টিগ্ৰেট কৰা মানে কি এড কৰা এইটো এড কৰা তো ইয়াত মই কি এড কৰিম ইয়াত মই ds এড কৰিম কিন্তু ইয়াত মই এই দুইটা বস্তু এড কৰিব লাগিব
ইয়াত মই দুইটা বস্তু এড কৰিব লাগিব কিয় কাৰণ ডিফাৰেণ্ট ইনষ্টেণ্টেনিয়াছ ভেল'চিটিটো বেলেগ বেলেগ নহয় তাৰমানে এই ভেল'চিটিটো কনষ্টেণ্ট ভেল'চিটি নহয় দিছ ইজ ইনষ্টেণ্টেনিয়াছ ভেল'চিটি এট ডিফাৰেণ্ট ইনষ্টেণ্ট হুইচ হেভ ডিফাৰেণ্ট ভেলু যাৰ ডিফাৰেণ্ট ভেলু আছে এই ভেল'চিটিটো কনষ্টেণ্ট নহয় ইট ইজ ইনষ্টেণ্টেনিয়াছ ভেল'চিটি সিন্স দ্য বডি ইজ এক্সিলাৰেটেড therefore velocity of the body gradually increases তাৰমানে velocity at different instant are কি different সেইকাৰণে এইটো কনষ্টেণ্ট নহয় কিন্তু এক্সিলাৰেশ্যনটো কনষ্টেণ্ট সেইকাৰণে ইণ্টিগ্ৰেট কৰোঁতে মই কেনেকৈ লিখিম চাবা ক্লিয়াৰ হৈছে ইণ্টিগ্ৰেট কৰোঁতে চোৱা এটো মই বাহিৰত আনিছোঁ কিয় এটো বাহিৰত আনিছোঁ এটো কনষ্টেণ্ট ইয়াত মই খালি ডিএছ বিলাক এড কৰি গৈ থাকিম কিন্তু মই এই ভিটো বাহিৰত আনিব নোৱাৰোঁ কিন্তু আগৰ ইকুৱেশ্যনটোত যদি যোৱা ইউটো মই বাহিৰত আনিছিলোঁ সেকেন্ড ইকুৱেশ্যনটো ডিৰাইভ কৰোঁতে ইউটো কিয় ইনিচিয়েল ভেল'চিটি আছিল ইনিচিয়েল ভেল'চিটি ইজ কনষ্টেণ্ট ফৰ এ পাৰ্টিকুলাৰ নিউমাৰিকেল ইনিচিয়েল ভেল'চিটিটো কনষ্টেণ্ট নহ'ব জানো ইনিচিয়েল ভেল'চিটিটো কনষ্টেণ্ট হ'ব ক্লিয়াৰ হৈছেতো কনচেপ্টটো সেইকাৰণে এইটো মই বাহিৰত আনিব নোৱাৰোঁ কাৰণ ডিফাৰেণ্ট ইনষ্টেণ্টত ইনষ্টেণ্টেনিয়াছ ভেল'চিটি ইজ ডিফাৰেণ্ট সেইকাৰণে এই ভিটো মই কোনটো ইণ্টাৰভেলত লৈছোঁ ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট এইবিলাক পৰীক্ষাত লিখিব নালাগে কিন্তু ডিৰাইভ কৰোঁতে জানিব লাগিব নহ'লে মেকানিকেলি ডিৰাইভ কৰা হ'ব So what is integration of ds? অলপ আগতে ফৰ্মুলাটো দিছিলোঁ integration of ds মানে s. What is integration of v into dv? ইয়াত পাৱাৰ কিমান আছে 1 আছে সেইকাৰণে ফৰ্মুলাটো কিমান হ'ব v to the power 1 plus 1 by 1 ইনিচিয়েল লিমিট টু ফাইনেল লিমিট ইনিচিয়েল লিমিট কিমান আছিল at u আছিল বিট কিমান v একেটো কৰিলে মোৰ a upper limit minus lower limit itu কিমান হ'ব v square হ'ব upper limit কিমান আছে v আছে v square by 2 minus lower limit আছে u square by 2 so what we will get as is equal to v square by 2 minus u square by 2 মই ইয়াৰ পৰা 1 by 2 টো কমন ল'ব পাৰোঁ এটা মোৰ কিমান হ'ব টুৱাইছ as is equal to v square minus u square therefore v square is equal to u square plus twice as this is the final equation clear হৈছে বস্তুটো লিখি লওঁতে ভিডিঅ'টো ষ্টপ কৰি ল'বা আৰু যদি সঁচাকৈ ফিজিক্স পঢ়িম বুলি ভাবিছা তাহলে ইন্টিগ্ৰেল ক্যালকুলাস বা ডিফারেন্সিয়াল ক্যালকুলাসবিলাক কনসেপ্ট অফ ফিজিক্সখনত দিয়া আছে ফার্স্ট চ্যাপ্টারটোতে পাবা জিওমেট্রিক্যাল মিনিং অফ ইন্টিগ্ৰেল এণ্ড ডিফারেন্সিয়াল ক্যালকুলাস অলপ বেছিকৈ লিখা আছে তথাপিতো পঢ়িলে খুব ধুনীয়াকৈ বুজি পাবা কিন্তু আমাক ইমানখিনি নাজানাকেও আমি ক্যালকুলাসৰ নিউমাৰিকেল কৰিব পাৰিম অনলি ফৰ্মুলাখিনি তোমালোকে মনত ৰাখিব লাগিব কোনকেইটা ফৰ্মুলা যিকেইটা ফৰ্মুলা মই মোৰ লাষ্ট ক্লাছত অলৰেডি দিছোঁ সো এতিয়া যদি মই এই ইকুৱেশ্যনটো ভেক্টৰ ফৰ্মত লিখোঁ এইটো ইকুৱেশ্যন যদি মই ভেক্টৰ ফৰ্মত লিখোঁ এইটো মই এনেকৈ লিখিম v স্কুৱেৰ ইজ ইকুৱেল টু u স্কুৱেৰ প্লাছ টুৱাইছ a ডট s তোমালোকে মেথছত পঢ়া ফিজিক্সত পঢ়াব ডট প্ৰডাক্ট অফ ভেক্টৰ্ছ dot product of vectors dot product of vectors কি হয় দুটা ভেক্টৰ ইকুৱেল ভেক্টৰক যদি মই ডট প্ৰডাক্ট কৰোঁ v স্কুৱেৰ হয় দুটা ইকুৱেল ভেক্টৰৰ কি মাজৰ এংগলটো কিমান 0 নহয় জানো আসলে v স্কুৱেৰক আমি এনেকৈ লিখিব লাগে v cos of 0
এখানে ভি ডট ভি এনেকে লিখিব লাগে আছে ডট প্রোডাক্ট মানে কি এ ডট বি মানে কি আছিল এ বি cos থিটা এখানে ভি ডট ভিৰ জায়গাত কি পাম ভি ভি cos অফ 0 কিয় cos 0 both the vectors are parallel to each other দুটা ভেক্টর প্যারালাল হলে অ্যাঙ্গেলটো কিমান হয় 0 হয় u squared is equal to কিমান হয় u cos of 0 u dot u আর ইয়াতো মই a dot twice a dot s টো আসলে কি twice a dot s এইটো ডিরেকশন অফ ডিসপ্লেসমেন্ট এইটো ডিরেকশন অফ অ্যাক্সিলারেশন সো a dot s মানে কিমান হ'ব as cos of 0 তার মানে as এ হ'ব এখানে ভেক্টর ফর্মত ইকুয়েশনটো এনেকে লিখে v squared is equal to u squared plus twice as আর এই ডাইরেকশনটো আমি লাস্ট স্টেপত দিলে হ'ল মাজৰ ক্যালকুলেশনখিনি তোমালোকে ভেক্টর সিম্বলখিনি নিদিলেও চলিব ক্লিয়াৰ হৈছে